Please subscribe my video to get more videos. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। নমস্কাৰ ছাৰ। আজি মই তোমালোকক পঢ়ুৱাম সংখ্যাৰ ধাৰণা। বাৰু কোৱাচোন, আমি ভাষা কিহেৰে লিখোঁ? ছাৰ, আখৰেৰে। ধন্যবাদ। এতিয়া মই তোমালোকক বৰ্ডত সংখ্যা কেনেকৈ লিখে লিখি দেখুৱাম। ইয়াত কল শব্দটো গঠন হৈছে ক আৰু ল আখৰ দুটা লগ লাগি। ঠিক একেদৰে 14 সংখ্যাটো 1 আৰু 4 অংক দুটা লগ হৈ গঠন হৈছে। ইয়াৰ পৰা আমি বুজি পালোঁ যে শব্দ লিখিবলৈ আমি যেনেকৈ আখৰ ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ সংখ্যা লিখিবলৈ আমি অংক ব্যৱহাৰ কৰোঁ। সংখ্যা লিখিবলৈ আমি 10টা অংক ব্যৱহাৰ কৰোঁ। এই 10টা অংক একাদিক্ৰমে হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। এতিয়া আমি কিছুমান সংখ্যা উদাহৰণৰ সৈতে আলোচনা কৰিম। এতিয়া আমি সংখ্যা আৰু অংকসমূহ উদাহৰণৰ সৈতে আলোচনা কৰিম। 15 সংখ্যাটোত 2টা অংক আছে। এটা 1, আনটো 5। ঠিক একেদৰে 145ত 3টা অংক আছে। 1, 4 আৰু 5। এতিয়া আমি আন এটা উদাহৰণ চাওঁ আহা। এতিয়া আমাৰ প্ৰশ্ন হ'ল 100 সংখ্যাটোত কিমানটা অংক আছে? যদিও আমি 100 সংখ্যাটোত 3টা অংক দেখা পাওঁ, কিন্তু আচলতে 100 সংখ্যাটোত 2টা অংক আছে। এতিয়া 100 সংখ্যাটোত থকা অংকবোৰ হ'ল 1 আৰু 0। যিহেতু 0টো দুবাৰ আছে, অংক হিচাপত আমি এবাৰেই লিখিম। ইয়াৰ দ্বাৰা আমি বুজি পালোঁ 100টো হ'ল 3টা অংক বিশিষ্ট 2টা অংকৰে গঠিত সংখ্যা। এতিয়া আমাৰ প্ৰশ্ন হ'ল 4 অংকটো এটা সংখ্যা হয় নে নহয়? 4 হ'ল এটা অংকৰে গঠিত সংখ্যা। 4 সংখ্যাটো গঠিত হোৱা অংকটো হ'ল 4। ঠিক একেদৰে 1, 2, 3, 4 আদি আটাইবোৰ অংকয়ে এটা অংক বিশিষ্ট সংখ্যা, আৰু এই প্ৰতিটো সংখ্যাতে একোটাকৈ অংক থাকে। এতিয়া আমি কেইটামান উদাহৰণ আলোচনা কৰোঁ আহা। এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 9। আকৌ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ল 1। একেদৰে 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99। আকৌ 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 10। একেদৰে 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999। আকৌ 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 100। বাৰু এতিয়া কোৱাচোন, মুঠ অংকৰ সংখ্যা কিমানটা? ছাৰ, 10টা। 2টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি বাৰু? ছাৰ, 99। ভাল বাৰু। আজিলৈ ইমানতে সামৰিছোঁ।
ইয়াৰে পিছৰ ক্লাছত আমি পঢ়িম যুগ্ম আৰু অযুগ্ম সংখ্যা। প্ৰিয় অভিভাৱক, আপোনালোকে যদি ভাবিছে মোৰ এই পাঠদানটোৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালী সামান্যতম লাভান্বিত হ'ব, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।